Hello friends, welcome to our YouTube channel Basic Mathematics. So আজি আমি আলোচনা কৰিম ত্ৰিকোণমিতিৰ দশম শ্ৰেণীৰ পাঠটোৰ ওপৰত। তাৰ আগতে জানিব লাগিব ত্ৰিকোণমিতি কি বস্তু। ত্ৰিকোণমিতি হৈছে ত্ৰিভুজৰ কোণ আৰু বাহু সম্পৰ্ক আলোচনা কৰা এটা বিষয়। আগৰ দিনত জ্যোতিৰ্বিদসকলে ইয়াৰ সহায়ত পৃথিৱীৰ পৰা উপগ্ৰহবিলাকৰ দূৰত্ব উলিয়াইছিল। বৰ্তমান ইঞ্জিনিয়াৰিং আৰু ভৌতিক বিজ্ঞানত ব্যৱহৃত প্ৰযুক্তিবিদ্যা উন্নতিৰ পদ্ধতিত এই ত্ৰিকোণমিতিৰ ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। এতিয়া আমি আলোচনা কৰিম কেইটামান বেছিক কনচেপ্টৰ বিষয়ে। চাব, সাইনৰ অপজিটটো হৈছে কচেক। ঠিক তেনেদৰে কচৰ অপজিটটো হৈছে চেক আৰু টেনৰ অপজিটটো হৈছে কট। ঠিক তেনেদৰে কচেকৰ অপজিটটো হৈছে সাইন, চেকৰ অপজিটটো হৈছে কচ আৰু কটৰ অপজিটটো হৈছে টেন। দেখা পাইছে আপোনালোকে? এতিয়া আমি অন্য কেইটামান বেছিক কনচেপ্ট আলোচনা কৰিম। চাব, যিহেতু সাইনৰ অপজিট আমি কচেক বুলি এতিয়া পঢ়িছিলোঁ, গতিকে সাইন থিটা ইজ ইকুৱেল টু 1/কচেক থিটা। দেখা পাইছে আপোনালোকে? আকৌ আমি পঢ়িবলৈ পাইছিলোঁ যে কচৰ অপজিটটো হৈছে চেক, গতিকে কচ থিটা ইজ ইকুৱেল টু 1/চেক থিটা। ঠিক তেনেদৰে আকৌ পঢ়িবলৈ পাইছিলোঁ যে টেনৰ অপজিটটো হৈছে কট, গতিকে টেন থিটা ইজ ইকুৱেল টু 1/কট থিটা। এই তিনিটা ফৰ্মুলা আমি জানিব লাগিব ফাৰ্ষ্ট টাইম। এতিয়া চাব, হাইপটেনাছ মানে হৈছে অতিভুজ, অসমীয়াত আমি অতিভুজ বুলি পঢ়িম। বেছ মানে হৈছে ভূমি আৰু পাৰপেণ্ডিকুলাৰ মানে হৈছে লম্ব। এতিয়া চাব, ধৰি লৈছোঁ ত্ৰিভুজ ABCৰ কোণ বিটো হৈছে 90 ডিগ্ৰী। আমি ABC ত্ৰিভুজটো আঁকি লৈছোঁ, সমকোণী ত্ৰিভুজটো। ইয়াত ABডাল হৈছে লম্ব, লম্বটাক আমি পিৰে বুজাম। BC হৈছে ভূমি, যাক বিৰে বুজোৱা হয়, আৰু AC হৈছে অতিভুজ, Hৰে বুজোৱা হয় ইয়াক। আৰু কোণ B 90 ডিগ্ৰী, 90 ডিগ্ৰী চিনটো এটা বৰ্গাকৃতিৰে দেখুওৱা হৈছে, দেখা পাইছে চিত্ৰত। এতিয়া আমি পঢ়িম ত্ৰিকোণমিতিক ৰেচিঅ' অৰ্থাৎ ত্ৰিকোণমিতিক অনুপাত। আপোনালোকে দেখা পাইছে সম পিপুল হেভ। সম মানে হৈছে সাইন, পিপুল মানে হৈছে পাৰপেণ্ডিকুলাৰ, আৰু হেভ মানে হৈছে হাইপটেনাছ। দেখা পাইছে কাৰ্লি ব্ৰাউন হেয়াৰ। কাৰ্লি মানে হৈছে কচ, ব্ৰাউন মানে হৈছে বেছ, আৰু হেয়াৰ মানে হৈছে হাইপটেনাছ। থ্ৰ' প্ৰপাৰ ব্ৰাছ। থ্ৰ' মানে হৈছে টেন, প্ৰপাৰ মানে হৈছে পাৰপেণ্ডিকুলাৰ, ব্ৰাছ মানে হৈছে বেছ। এতিয়া এইকেইটা মাত্ৰ মনত ৰাখিব পৰা এটা পদ্ধতিহে, বুজি পালেনে? এতিয়া চাব, ত্ৰিভুজ ABCৰ যদি এই কোণটো থিতা বুলি পঢ়োঁ, তেন্তে এই কোণৰ সাপেক্ষে ABডাল হৈছে, দেখা পাইছে ABডাল হৈছে ভূমি আৰু BCডাল হৈছে লম্ব। আমি পিৰে বুজাম ইয়াক। ABডাল হৈছে ভূমি আৰু BCডাল হৈছে লম্ব, আৰু ACডাল হৈছে অতিভুজ। এই কোণৰ সাপেক্ষে আমি এনেকৈ চিনাক্ত কৰিব লাগিব। এতিয়া আমি আকৌ লৈছোঁ ত্ৰিভুজ ABCৰ যদি C কোণটো থিতা হয়, তেন্তে C কোণৰ সাপেক্ষে হ'ব ABডাল হ'ব, চিত্ৰত দেখিছে ABডাল হ'ব লম্ব, আৰু BCডাল হ'ব ভূমি, আৰু ACডাল হ'ব অতিভুজ। C কোণৰ সাপেক্ষে আমি এনেদৰে চিনাক্ত কৰিম। আমি শিকিছিলোঁ সম পিপুল হেভ। চমৰ পৰা আহিলে সাইন, পিপুলৰ পৰা আহিলে P, আৰু হেভৰ পৰা আহিলে H। এইটো কেৱল আমি মনত ৰাখিবলৈহে এই চেণ্টেঞ্চকেইটা ব্যৱহাৰ কৰিম। এইটো এটা ট্ৰিক বুলি ধৰি লোৱা হৈছে। এতিয়া চাব, শিকিছিলোঁ যে কাৰ্লি ব্ৰাউন হেয়াৰ। কাৰ্লিৰ পৰা আহিব আপোনাৰ কচ, দেখা পাইছে, ব্ৰাউনৰ পৰা আহিব B, আৰু হেয়াৰৰ পৰা আহিব H। কচ ইজ ইকুৱেল টু B/H। তাৰপৰা আহিব টেন ইজ ইকুৱেল টু P/B, অৰ্থাৎ থ্ৰ' প্ৰপাৰ ব্ৰাছ। দেখিছেনে? যিহেতু আমি আকৌ পঢ়িছিলোঁ যে সাইনৰ অপজিটটো কচেক, গতিকে
অপজিট গতিকে sin ইজ ইকুৱেল টু পি বাই এইচ সেয়েহে আমি কচেক ইজ ইকুৱেল টু এইচ বাই পি ওলোটাই দিম ঠিক তেনেদৰে কচৰ অপজিটটো চেক আছিল আৰু চেক ইজ ইকুৱেল টু এইচ বাই বি ওলোটাই দিলোঁ টেনৰ অপজিটটো কট আছিল আৰু এইটো আমি ওলোটাই দিম কট ইজ ইকুৱেল টু বি বাই পি এতিয়া আমি ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজটা আঁকিলোঁ য'ত চি কোণটো থিতা এতিয়া সাইন থিতা যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া হ'ব সাইন পি বাই এইচ সম পিপুল হেভ এতিয়া চাব ত্ৰিভুজ এ বি চিটোত চাব যেহেতু চি কোণটো থিতা ধৰি লৈছিলোঁ আমি গতিকে পিডাল হ'ব এ বিডাল হ'ব পি আৰু ই চিডাল হ'ব অতিভুজ আকৌ চাব এ বি চি সমকোণী ত্ৰিভুজটোৰ পৰা যদি আমি কস থিতা উলিয়াবলৈ যাওঁ তেতিয়া চাব কি হ'ব পাইছিলোঁ কস থিতা ইজ ইকুৱেল টু পি বাই এইচ এতিয়া ইয়াত ভূমি হ'ব বি বেছ বি চি আৰু অতিভুজডাল হ'ব এ চি আকৌ চাব ত্ৰিভুজ এ বি চি সমকোণী ত্ৰিভুজটোৰ চি কোণটো থিতা হ'লে টেন থিতা যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া টেন পি বাই বি আমি পাই আহিছিলোঁ এতিয়া ইয়াত চাব পি হৈছে এ বিডাল আৰু বেছ ভূমি হৈছে বি চি দেখা পালেনে এতিয়া আমি পঢ়িম পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাত চাব সাইন 90 ডিগ্ৰী মাইনাছ থিতা ইজ ইকুৱেল টু কস থিতা cos 90 degree minus theta is equal to sin theta. Then 90 degree minus theta is equal to cot theta. এতিয়া চাব cot 90 degree minus theta is equal to tan theta. Sec 90 degree minus theta is equal to cosec theta আৰু cosec 90 degree minus theta is equal to sec theta এই ফৰ্মুলা কেইটা মনত ৰাখি থব যদি ভিডিওটো চাই ভাল পালে তেন্তে লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব ইয়াৰ পিছৰ আলোচনাখিনি নেক্সট ভিডিওত পাব আপোনালোকে আজিলৈ ধন্যবাদ